বন্ধুসকল আজি বহুত দিনৰ মূৰত মানে পুনৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আজি ভিডিঅ'টো মানে অকণমান বেলেগ ধৰণৰ হ'ব, যিহেতুকে এতিয়া মানে দিনকাল বেলেগ হ'ল, মানে মানুহ চলিবলৈ বৰ অসুবিধা হ'ল। সেইকাৰণে মই ভাবিলোঁ বেলেগ এটা কাম কৰিয়ে দিওঁ, সেইকাৰণে আৰম্ভ কৰিছোঁ। এই ৰদ চদ কাটিছোঁ আৰু আহক গোটেই বস্তুখিনি আপোনালোকক মই দেখাইছোঁ। মানে আজিকালি যে ওলাইছে মানে এই মানে আহক দেখাই দিছোঁ আৰু আপোনালোকক। এইটো মানে পেলাই লৈছোঁ, এইটো 10 mm শিল 6 mm আধা আছে, আৰু এইফালে মানে আহক এই বালি চালি কমপ্লিট বস্তু পেলাই লোৱা আছে। এইটো ৰিজাৰ্ভাৰ বনোৱা হৈছে, আৰু মানে আচল বস্তুটো এইটো এই টেবুলখনতে কামবোৰ চলিব। আৰু সিহঁত দুটাক মানে মই ট্ৰেইনিং মানে মই মিস্ত্ৰী নহয়, মই বেলেগত কিন্তু শিকি আহিছোঁ। এই মই শিকি অহাত মানে ইহঁতক শিকাই দিছোঁ। এই কাম আজি প্ৰথম আৰম্ভ হ'ব, সেইকাৰণে মই আজি আপোনালোকলৈ ভিডিঅ'টো বনাইছোঁ, আৰু মই ইণ্ট্ৰ'টো দিয়াই নাই। বন্ধুসকল, আপোনালোকে চাই আছে খগেনছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো সঁচাকৈ অলপ বেলেগ ধৰণৰ হ'ব, মই কৈছোঁৱেই নহয়। আৰু এটা কথা মই আগতীয়াকৈ কৈ লৈছোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি লওক। তাৰপিছত ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, স্কিপ নকৰিব, যিহেতুকে বস্তুটো অলপ বেলেগ আজি, আৰু সম্পূৰ্ণ দেখাম আজি। মানে কি এই বস্তুটো আচল কথাটো মই আপোনালোকক কোৱাই নাই। এইটো হ'ল ৰেডিমেড বাউণ্ডেৰী ৱাল। এতিয়া চমুকে কি বুলি কয় এখনটো প্ৰি কাষ্ট বুলি কোৱা হয়। আমি এনেই সাধাৰণতে কওঁ ৰেডিমেড বাউণ্ডেৰী ৱাল। মানে টিঙৰ বাউণ্ডেৰী সমান খৰচা হয়, খুব বেছি 2 টকা কম বেছ হ'ব। এতিয়া আপোনালোকে ধৰক ইটাৰ দি পিনি পকী বেৰা এটা মাৰিবলৈ হ'লে যিমানখিনি খৰচ হ'ব তাৰ আধা খৰচত আপোনাৰ কাম হৈ যাব। গতিকে আহক ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক, আৰু বস্তুটোৰ ওপৰত কমেণ্ট কৰক আপোনালোকে কি হৈছে, আৰু আশীৰ্বাদ কৰিব মই যেন এই কামটোত যেন সফল হ'ব পাৰোঁ। এতিয়া মানে ধূপ চাকি লগাই লোৱা হ'ব, এতিয়া নিয়ম কৰি লোৱা হ'ব, তাৰপিছত নাৰিকল ভাজি পিনি ইনভেশ্যন কৰা হ'ব। এতিয়া মানে প্ৰশিক্ষণ দিয়া হৈছে সিহঁত দুটাই মানে গোটেই কামখিনি আগলৈকে কৰিব। থাকি আহিলে নহয়, এতিয়া মানে বন্ধুসকল আনি ইয়াক গুচালোঁ। ইয়াত ভগৱানে কোৱাত খুব ধুনীয়াকৈ ওলাইছে, ফিনিচিং ভাল, আৰু বিশ্বকৰ্মাই লাগ দিছে বুলিয়ে ক'ব লাগিব। এয়া 2খন বনাইছোঁ, 2খনেই পাৰফেক্ট হৈছে। আৰু মানে এতিয়া বনাই থাকিম আপোনালোকে অৰ্ডাৰ কৰিব, আৰু মোৰ ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দিয়া থাকিব। আপোনালোকে ফোন কৰিব, যথাসময়ত গৈ আপোনালোকৰ ঘৰত মই বাউণ্ডেৰী ৱাল লগাই আছোঁ। খনিক নিজে মাৰিছোঁ, চোৱা, কোনো মিস্ত্ৰী নাই কিবা নাই, অকল লৰাই মই মাৰিছোঁ। এয়া ওলাইছে, ভগৱানক কোৱাত ধুনীয়া উলিয়াইছে। তোমাক মই এইটো ভিডিঅ' দেখাইছোঁ হা। বন্ধুসকল, মানে ৰাতিয়ে দিনে কাম কৰিবলগীয়া হৈছে, ৰাতিয়ে দিনে। আৰু এই দুজনে মানে মোক বিশেষ সহায় কৰিছে আজি। একদম মই ধুনীয়াকৈ কামটো মই শিকাই লৈছোঁ। আজি মানে ফোন কেইটামান আহিছে, অৰ্ডাৰটো আহিছে, মনটো ভাল লাগিছে। তেওঁলোকে নিজে ক'লে বোলে একদম আমি মানে 10টা বজালৈকে আমি কাম কৰি দিম। সেইটো কাৰণে আজি এয়া লাগি আছে, চাওক, এয়া লাগি আছে। আৰু এয়াই নহয়, আহক মানে বন্ধুসকল তলিখনো বনাবলগীয়া হৈছে, আৰু এয়া একদম তাৰপৰা ইয়ালৈকে আজি বনোৱা হৈছে। এয়া ডাঙমিতিয়া, তাৰপিছত মানে কি ক'ব। আৰু বন্ধুসকল, আপোনালোকক যদি কাৰোবাৰ দৰকাৰ হয়, মোৰ ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দিয়া থাকিব, সেই ফোনত ফোন কৰিব। নিশ্চয় আপোনালোকৰ ঘৰত ৰেডিমেড বাউণ্ডেৰী ৱাল মই লগাই দিমগৈ অতি কম খৰচত। মানে বন্ধুসকল খুব ধুনীয়া ফিনিচিং আহিছে। প্লেট আপোনালোকে দেখিলে, এয়া ৰাতি লাইট লগাই লৈছোঁ। তাৰপিছত মানে আমি কাম কৰিম, আৰু যিহেতুকে বিজনেছটো ধৰিলোঁ যেতিয়া ভালকৈ কাম কৰিবই লাগিব, তেতিয়াহে আপোনালোকে মানে অৰ্ডাৰ দিলে মই বস্তু দিবগৈ পাৰিম।
আৰু বন্ধুসকল আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই আছে মানে ছাবস্ক্ৰাইব এতিয়ালৈকে কৰাই নাই মই গম পাই আছোঁ বহুতে নকৰাকৈ মোৰ চেনেল চাই আছে কিন্তু প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক তাৰপৰা যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক তেতিয়া মানে মই অকণমান আগবাঢ়িব পাৰিম আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে আজিলৈ ইমানেই ধন্যবাদ